NRCত বায়োমেট্ৰিক দিয়া লোকসকলৰ আধাৰ কাৰ্ড সমস্যা হৈ আছিল, যাৰ ফলত লোকসকলে বিভিন্ন চৰকাৰী আঁচনিৰ পৰা বঞ্চিত হোৱাৰ লগতে বিভিন্ন কাম কাজৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছিল। আধাৰ কাৰ্ডৰ এই সমস্যাটোক চৰকাৰে গুৰুত্বৰ সহকাৰে লৈ সম্প্ৰতি আধাৰ কাৰ্ডৰ এই সমস্যাটো সমাধানৰ পথ মুকলি কৰি দিয়ে। কালিৰে পৰা কোকৰাঝাৰ জিলাৰ ভাওৰাগুৰি ৰাজচক্ৰৰ কাৰ্যালয়ত হাতে হাতে নথি পত্ৰ লৈ লোকসকলে ভিৰ কৰা পৰিলক্ষিত হৈছে। ভাওৰাগুৰি ৰাজচক্ৰৰ কাৰ্যালয়ত আজি ভাওৰাগুৰি VCDCৰ অধ্যক্ষ পাৰ্থনাথ পাল উপস্থিত হৈ কাম কাজ পৰিদৰ্শন কৰাৰ লগতে লোকসকলৰ সৈতে মত বিনিময় কৰি ৰাইজৰ এই সমস্যাক ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে প্ৰাধান্য দি সমাধানৰ পথ মুকলি কৰি দিয়াৰ বাবে অধ্যক্ষগৰাকীয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে উক্ত অঞ্চলৰ আধাৰ কাৰ্ডৰ পৰা বঞ্চিত লোকসকলৰ নিজৰ নিজৰ নথি পত্ৰসমূহ লৈ ভাওৰাগুৰি ৰাজচক্ৰ কাৰ্যালয়ত আহিবলৈ আহ্বান জনায়। তালিকাত নাম নথকা লোকসকলক হতাশ নহৈ ধৈৰ্য ধৰিবলৈ আহ্বান জনায়। ইয়াৰ পাছত তালিকাত বাদ পৰা সকলৰ নাম আহিব বুলি আশ্বাস প্ৰদান কৰে। গতিকে সকলোকে বৰ্তমানৰ বিজেপি নেতৃত্বাধীন চৰকাৰৰ ওপৰত আস্থা আৰু বিশ্বাস ৰাখিবলৈ আহ্বান জনায়। আজি মানে মোক যেনেকুৱা মোৰ ভাওৰাগুৰি VCDC বিশেষকৈ মই বেলেগ VCDCটো ক'ব নোৱাৰোঁ, যিহেতু আমি চাৰ্কেল আমাৰ ছাৰে আমাক এটা দায়িত্ব দিছিলে যাতে আমি এৱাৰনেছটো বা কেম্পেইনিং কৰোঁ। গতিকে আমাৰ যিটো কেম্পেইনিঙৰ ব্যৱস্থা চৰকাৰৰ পৰা দিয়া আছে, এই ব্যৱস্থাৰ যোগেদি আমি মাইকৰে আমি গ্ৰামত বহুত গ্ৰামত ইতিমধ্যে আমি কেম্পেইনিং কৰিছোঁ আৰু যিবিলাক ছ'চিয়েল গ্ৰুপ বা ফেচবুক যোগেদি আমি জনাইছোঁ কামখিনি যোৱাকালিৰ পৰা আৰম্ভ হৈছে। আপোনালোকে আহক। আৰু কোনোবাই ব্যক্তি ভাবিব পাৰে হয়তো আহি লিষ্টত নাম থাকিব নোৱাৰে, এইবিলাক ঘাবৰাবৰ কোনো একো বিষয় নাই, কিয়নো এইটো ফাৰ্ষ্ট ফেজ ছেকেণ্ড ফেজ, কিয়নো বায়োমেট্ৰিকৰ প্ৰব্লেমটো ছল্ভ হৈছে 4-5 দিন হ'ল। তেওঁলোকৰ যিটো অথৰিটি আছে অথৰিটিৰ পৰা লিষ্টটো বনাওঁতেও টাইম লাগিব পাৰে, হয়তো এনেকুৱা লাগি আছে। গতিকে কামখিনি যিহেতু হাতত লৈছে হৈ যাব। ৰাইজৰ মাজত বহুত উৎসাহ দেখা পাইছে, সেইকাৰণে বহুত ভাল লাগিছে, আনন্দিত। কাৰণ বহুত স্কিমৰ পৰা বঞ্চিত হৈ আছে। আপোনাৰ বেংকৰ একাউণ্টতকৈ PMAY হাউজতকৈ হাউচ লগতে ৰেচন কাৰ্ড বহুত কামৰ ক্ষেত্ৰত বঞ্চিত হৈ আছে ৰাইজে। এইটো ৰাইজৰ সমস্যাখন সমাধান হোৱাৰ উল্লাস দেখা গৈছে আৰু ৰাইজেও আগ্ৰহী হৈ আছে। আৰু আমি আহ্বান জনাইছোঁ যিবিলাক ব্যক্তি নিজে জানিছে যাতে গাঁৱৰ ৰাইজে অলপ সজাগতা কৰে, যাতে চাৰ্কেললৈ অহাৰ কাৰণে আপোনালোকে অনুৰোধ জনায়, যাতে আহি কিনে নিজৰ আধাৰ কাৰ্ডৰ মূল্যৱান আধাৰ কাৰ্ডখন সম্পূৰ্ণ কৰি লৈ যায়। অসমৰ বহু ব্যক্তিৰ ব্যক্তিগত যিটো আধাৰ কাৰ্ডৰ পৰা বঞ্চিত আছিল, বহুত সমস্যাৰ সন্মুখীন হৈ আছিলে। প্ৰতিটো কামতে আমাৰ আধাৰ কাৰ্ডটো এচেঞ্চিয়েল হৈ পৰিছে। তো এই সমস্যাখন দীৰ্ঘদিনীয়া সমস্যাখন আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱে ইতিমধ্যে সমাধান কৰিছে। সেইকাৰণে সমগ্ৰ অসমবাসী হৈ আৰু তথা আমাৰ ভাওৰাগুৰি VCDC ৰাজ্যৰ তৰফৰ পৰা তেখেতক ধন্যবাদ যাচিছোঁ। আৰু আমাৰ যিটো আধাৰ কাৰ্ডৰ যিটো বায়োমেট্ৰিকৰ প্ৰব্লেম আছে, এইটো যোৱাকালিৰ পৰা আমাৰ ভাওৰাগুৰি ৰেভিনিউ চাৰ্কেলত কামখিনি আৰম্ভ হৈছে। গতিকে মানুহৰ এতিয়া মনোতীতটো অলপ বিশ্বাস জাগিছে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওপৰত। আৰু আমি আশা কৰিছোঁ বা আমাৰ যিটো এতিয়া আত্মবিশ্বাস যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী যিবিলাক কাম হাতত লৈছে এইবিলাক কৰি সম্পূৰ্ণ কৰিব বুলি আত্মবিশ্বাসটো বাঢ়িছে। আৰু বায়োমেট্ৰিকৰ সমস্যা আছিল, বায়োমেট্ৰিকৰ ছাপ দিয়াৰ পিছত এইটো আধাৰ অথৰিটিৰ পৰা যিটো জাম হৈছিল, মানে ব্লক হৈছিল, এই ব্লকখিনি ইতিমধ্যে খুলি দি আছে। আৰু বহুতৰ যিবিলাকৰ অলৰেডি আধাৰ কাৰ্ড আছে বা তেওঁলোকৰ হিয়াৰিং কৰিছিল, কিন্তু তেওঁলোকে হয়তো ৰিভেৰিফিকেশ্যন, তেওঁলোকৰ যিহেতু নাম আহিছে হয়তো ৰিভেৰিফিকেশ্যন হ'ব। ময়ো যিহেতু এইটো লৈ এৱাৰনেছ হোৱা নাই তেনেকুৱা, তো আমি যিমানখিনি আমি চাৰ্কেলৰ কৰ্তৃপক্ষৰ পৰা জানিব পাইছোঁ সিমানখিনি মই ক'লোঁ।